নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুছলমান মনে প্ৰাণে অসমীয়া হ'ব পৰা নাই, তেওঁলোক মিয়া হৈয়েই জীয়াই থাকিব লাগিব। বিজেপিৰ উত্থানে মিয়া মুছলমানক ধ্বংস কৰিব। আজি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। ভোট গণনা চলি আছে আৰু ধুবুৰী লোকসভা সমষ্টিত আৰু দলগাঁৱত AIUDFৰ উত্থানে এতিয়া মুছলমানসকলৰ বিপদ আনিব বুলি মন্তব্য কৰিছে বিজেপিৰ প্ৰাক্তন সাংসদ কুইন উজাই। কুইন উজাই কৈছে পাকিস্তানেও বচাব নোৱাৰে অসমৰ মিয়া মুছলমানক। বৰ্তমান পাকিস্তান নিজেই বিপদত পৰি আছে। কুইন উজাই কৈছে দলগাঁৱৰ মানুহখিনি এতিয়াও অসমীয়া হ'ব পৰা নাই। অসমীয়া হোৱাৰ বিপৰীতে তেওঁলোক মিয়া হৈয়েই জীয়াই থাকিব লাগিব। আৰু বৰ্তমান সময়ত অসমৰ চাৰিওফালে বিজেপিৰ অগ্ৰগতি। বিজেপিৰ অগ্ৰগতি মানেই মুছলমানৰ বিপদ। খুদ বিজেপিৰ প্ৰাক্তন সাংসদ কুইন উজাই কিছু সময় পূৰ্বে সংবাদ মাধ্যমত এই মন্তব্য কৰিছে। আন এটা খবৰ, পুনৰ পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত শ্বহীদ হৈছে বায়ুসেনাৰ মেডিকেল এছিষ্টেণ্ট সুৰেন্দ্ৰ কুমাৰ। শনিবাৰে জম্মু কাশ্মীৰৰ উধামপুৰত হোৱা পাকিস্তানৰ আক্ৰমণত নিহত হৈছে সুৰেন্দ্ৰ কুমাৰ। পৰৱৰ্তী খবৰ, পাকিস্তানত উৰ্দু চৰকাৰী ভাষা, কিন্তু তাত মাত্ৰ 7% লোকেহে উৰ্দু ভাষা কয়। আনহাতে ভাৰতৰ সংবিধানত 22টা ভাষাৰ চৰকাৰী মৰ্যাদা আছে, য'ত উৰ্দু অন্তৰ্ভুক্ত। এইবাৰ পাকিস্তানৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। আছাদুদ্দিন ওৱেইছিয়ে কৈছে এইখনেই হৈছে আমাৰ ভাৰতবৰ্ষ, ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, য'ত সকলো মানুহৰ সকলো ভাষা ভাষীৰ একে সমান মৰ্যাদা আছে। কিন্তু ইছলামিক ৰাষ্ট্ৰ হোৱাৰ পাছতো পাকিস্তানত চৰকাৰী ভাষা হিচাপে উৰ্দু ঘোষণা কৰা হৈছে যদিও মাত্ৰ 7% লোকেহে পাকিস্তানত উৰ্দু ভাষা কয়। আন এটা খবৰ, ভাৰত আৰু পাকিস্তানৰ মাজৰ কাশ্মীৰৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কিছু সময় পূৰ্বে এই মন্তব্য কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে, মই গৰ্বিত যে আমেৰিকা যুক্তৰাষ্ট্ৰই এই ঐতিহাসিক সিদ্ধান্ত ল'বলৈ সহায় কৰিব পাৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ হ'বলৈ গৈ আছিল, এই যুদ্ধই দুয়োখন ৰাষ্ট্ৰৰ সাধাৰণ মানুহ আৰু নিৰাপত্তাৰক্ষীৰ যথেষ্ট ক্ষতিসাধন কৰিলেহেঁতেন। এবাৰ এই ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰাৰ কথা উল্লেখ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰ, দেশত মুকলি হৈছে ব্ৰাহ্মছ নিৰ্মাণ প্ৰকল্প। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মুকলি কৰিছে প্ৰকল্পটোত নিৰ্মাণ কৰা হ'ব ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰুইজ মিছাইল। উত্তৰ প্ৰদেশৰ ঔদ্যোগিক কৰিডৰত এই প্ৰকল্প নিৰ্মাণ কৰা হ'ব। দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি অহাৰ বাবেই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশত কোনেও যাতে চকু দিব নোৱাৰে, ভাৰতৰ ওপৰত যাতে কোনেও চকু দিব নোৱাৰে, তাৰ বাবে এতিয়া চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আন এটা খবৰ, এইবাৰ উজনিত দেখিবলৈ পোৱা গৈছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ অগ্ৰগতি। উজনিত বিজেপিৰ ভেটিত কঁপনিৰ সৃষ্টি কৰিছে। বিজেপি প্ৰাৰ্থীক পিছ পেলাই উজনি অসমত অসম জাতীয় পৰিষদৰ বৃহৎ জয়। 9টাকৈ ৱাৰ্ড সদস্য পদত জয়লাভ কৰিছে AJPৰ সমৰ্থিত প্ৰাৰ্থীয়ে। অসম জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীয়ে কেইবাজনো প্ৰাৰ্থীৰ অগ্ৰগতি। বজালিতো অসম জাতীয় পৰিষদৰ সমৰ্থিত 2 প্ৰাৰ্থী জয়লাভ। বাগমাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত জয়লাভ মহাদেৱ দাসৰ। 2 নম্বৰ ধেমেচা গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদতো অসম জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী জয়লাভ। লাহে লাহে আঞ্চলিক দলৰ উত্থান বাঢ়িছে অসমত। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ অগ্ৰগতি লাহে লাহে বৃদ্ধি পাইছে অসমৰ ৰাজনৈতিক মহলত। বিশেষকৈ উজনি অসমত বিজেপিৰ ভেটি আছে। সেই ভেটিত এতিয়া কঁপনিৰ সৃষ্টি কৰিছে দুয়োটা আঞ্চলিক দলে। আনফালে ডক্টৰ পৰিধি শৰ্মা ছদ্ম নামেৰে চৰ্চিত হোৱা ধ্ৰুৱজ্যোতি শইকীয়াৰ জয়লাভ।
দিখৌমুখ পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডৰ পৰা কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী আছিল শইকীয়া, লগতে ৰাইজৰ দলৰো সমৰ্থিত প্ৰাৰ্থী আছিল। মুঠ 144টা ভোটত জয়লাভ কৰিছে ধ্ৰুৱজ্যোতি শইকীয়াই। পৰৱৰ্তী খবৰ, তিতাবৰৰ বৰখোলা জিলা পৰিষদৰ ৱাৰ্ড সদস্যৰ জয়লাভ। বিৰিনা হায়েক পঞ্চায়তৰ দুগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ জয়লাভ। 5 নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ সদস্যা স্মৃতিৰেখা শইকীয়া দত্তৰ জয়লাভ। 9 নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ সদস্যা প্ৰমীলা বৰাৰো জয়লাভ। পৰৱৰ্তী খবৰ, এইবাৰ কংগ্ৰেছে প্ৰশ্ন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। কংগ্ৰেছ নেতা শচীন পাইলটে কৈছে, আমি আচৰিত হৈছোঁ, ডোনাল্ড ট্ৰাম্পে যুদ্ধ বিৰোধী ঘোষণা কৰিছে। প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে। 1994 চনৰ সৰ্বসন্মতিক্ৰমে গৃহীত হোৱা প্ৰস্তাৱটো আমি পুনৰ উত্থাপন কৰিব লাগে যে POK ভাৰতৰ এক অবিচ্ছেদ্য অংগ, আৰু আমি ইয়াক পুনৰ ঘূৰাই ল'ব লাগিব। আন এটা খবৰ, 16 মে'ৰ পৰা পুনৰ আৰম্ভ হ'ব IPL। 25 মে'ৰ সলনি 30 মে'ত ফাইনেল মেচ অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, ভাৰত পাকিস্তানৰ যুদ্ধ বিৰোধীক লৈ প্ৰশ্ন কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কেইবাটা মন্তব্য কৰিছে। অখিল গগৈয়ে কৈছে, ৰঙা সেন্দুৰ কাৰ মোচা গ'ল, কত জোৱানৰ মৃত্যু হ'ল, কত জোৱানৰ মৃত্যু হ'ল, কত পিতৃ পুত্ৰ হাৰা হ'ল, কোন মাতৃৰ বুকু খুদা হ'ল, ৰঙা সেন্দুৰ কাৰ মোচা গ'ল, কাৰ বাসনা অপূৰ্ণ হৈ ৰ'ল, কত জোৱানৰ মৃত্যু হ'ল। ডক্টৰ ভূপেন হাজৰিকাৰ ছন্দেৰে প্ৰথমে আৰম্ভ কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে লগতে কৈছে, সন্ত্ৰাসবাদ বিৰোধী যুঁজখনত আমি সকলোৱে ঐক্যবদ্ধ হৈ চৰকাৰক সমৰ্থন জনাইছিলোঁ। আশা কৰিছিলোঁ এইবাৰ পাকিস্তানে উচিত শিক্ষা পাব। সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰিব নোৱাৰাকৈ পাকিস্তানক দুৰ্বল কৰি দিয়াৰ সুবৰ্ণ সুযোগ ভাৰত চৰকাৰৰ হাতত আছিল, কিন্তু প্ৰধানমন্ত্ৰী মোদীজী ইমান দুৰ্বল বুলি ভবা নাছিলোঁ। আমেৰিকাৰ হেঁচাত ইমান সোনকালে লক্ষ্য পথৰ পৰা ভাৰতক আঁতৰাই অনাৰ কথা সপোনতো ভবা নাছিলোঁ। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এটা টুইটত নৰেন্দ্ৰ মোদীয়ে যুদ্ধ বিৰোধীৰ প্ৰস্তাৱ মানি লোৱাটো আৰু আমেৰিকান সাম্ৰাজ্যবাদৰ ওচৰত তলমূৰ কৰাটো এখন দেশৰ সাৰ্বভৌমত্বৰ বাবে অপমানজনক। মাৰ্কিন ৰাষ্ট্ৰপতিৰ টুইটৰ ভাষা ভাৰতৰ বাবে মৰ্যাদা সম্পূৰ্ণ নহয়। সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা প্ৰতিজন ভাৰতীয় নাগৰিক আৰু সৈনিকৰ বাবে এই আপোচ অক্ষমনীয়। ট্ৰাম্পৰ এটা টুইটৰ সন্মুখত নতশিৰ কৰা বিশ্বগুৰু নৰেন্দ্ৰ মোদীয়ে ভাৰতবাসীৰ আত্মসন্মানত আঘাত হানিছে। কোনো আত্মসন্মানবোধ থকা ভাৰতীয়ই মাৰ্কিন দাদাগিৰি মানি ল'ব নোৱাৰে বুলি মন্তব্য কৰিছে অখিল গগৈ। আন এটা খবৰ, যুদ্ধ বিৰোধীৰ পাছতেই অখিল গগৈৰ এটা ফেচবুক পোষ্ট। অখিল গগৈয়ে কৈছে, শিক্ষামন্ত্ৰীৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে মেট্ৰিকৰ ৰিজাল্টৰ দিন ঘোষণা কৰিলেই মনটো বেয়া লাগে। ভাৰত পাকিস্তানৰ যুদ্ধ বন্ধ হ'ব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰাটো দুয়োখন দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি অপমান নহয়নে? আন এটা খবৰ, ভাৰতত থাকি পাকিস্তানক সমৰ্থন কৰাৰ বাবেই এজনকৈ 50জনকৈ লোকক অসমত গ্ৰেপ্তাৰ কৰা হৈছে। জব্বুৰ ইছলাম বিশ্বনাথ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছে। ৰুহুল আমিনক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান সময়ত পাকিস্তানক সমৰ্থন কৰাৰ বাবে, শত্ৰু ৰাষ্ট্ৰক সমৰ্থন কৰাৰ বাবে এতিয়ালৈকে অসমত গ্ৰেপ্তাৰ কৰা হৈছে 50জনকৈ লোকক। কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰকাশ কৰিছে।